হে প্ৰভু, মই এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ ওলাইছোঁ প্ৰভু। তুমি মোৰ লগত থাকিবা, মোক ৰক্ষা কৰিবা। জানমণিক মই মোৰ লগত চিৰদিনলৈ লৈ যাব বিচাৰিছোঁ। তুমি মোক ৰাস্তা দেখুওৱা প্ৰভু। কেনেবাকৈ যদি জানমণিৰ ককাইহঁতে আমাক পাই যায়, তেতিয়াহ'লে আমাক হয়তো মাৰি পেলাব। মই জানমণিক মৰিবলৈ দিব নোৱাৰোঁ। মই জানমণিক বচাবই লাগিব। গতিকে মই এনেকুৱা এটা ঠাইলৈ যাব লাগিব যাতে সিহঁতি আমাক কেতিয়াও বিচাৰি নাপায়। ৰবুলা, তুমি এতিয়া জানমণিক লৈ গুচি যোৱা ইয়াৰ পৰা। বেছি সময় নকৰিবা, কাৰণ ৰাজাদাহঁতে গম পাবলৈ হ'লে তোমালোক দুয়োটাকে আৰু কেতিয়াও জীয়াই নাৰাখিব। সেইকাৰণে কৈছোঁ, অতি সোনকালে তুমি জানমণিক লৈ ইয়াৰ পৰা গুচি যোৱা, আৰু মই সকলো ব্যৱস্থা পিছত কৰি দিম। তুমি মাত্ৰ এতিয়া গুচি যোৱা ইয়াৰ পৰা। জানমণি, যা, সোনকালে যা। মই সদায় তোৰ লগত আছোঁ, তই চিন্তা নকৰিবি। মই তোক পিছত সকলো ব্যৱস্থা কৰি দিম। এতিয়া মাত্ৰ তহঁত দুটা ইয়াৰ পৰা পলা। কাকলি, মোৰ ভয় লাগিছে জাননে? তোক যদি কিবা ৰাজাদাহঁতে অনিষ্ট কৰে তেতিয়া কি হ'ব? তোক এৰি থৈ যাবলৈ মোৰ বহুত ভয় লাগিছে। মোৰ একো নহয় জানমণি, তই চিন্তা নকৰিবি। তই মুঠতে সোনকালে ইয়াৰ পৰা যা। ৰাজাদাহঁত কেনেবাকৈ আহি পাবলৈ হ'লে তহঁত দুটা কিন্তু ইয়াৰ পৰা ধৰি লৈ গুচি যাব। ব'লা জানমণি, তুমি মোৰ লগত ব'লা। মই তোমাক একো হ'বলৈ নিদিওঁ। প্ৰতিটো সময়ত, প্ৰতিটো বিপদত মই তোমাৰ লগত আছোঁ। তুমি মৰিলে ময়ো মৰিম, দৰকাৰ হ'লে একেলগে মৰিম। তথাপিও মই তোমাক বেলেগৰ লগত বিয়া হ'বলৈ কেতিয়াও নিদিওঁ জানমণি। ধ্ৰুৱদা, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তুমি মোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়া। ব'লা আমি যাওঁ এতিয়া। কি জানা, আজি মোৰ মনটো বহুত ভাল লাগিছে। এনেকুৱা লাগিছে এই পৃথিৱীৰ সকলোতকৈ সুখী ছোৱালীজনী ময়েই। কাৰণ আজি মই তোমাক মোৰ কাষত পালোঁ, আৰু আজিৰ পৰা তুমি মোৰ লগত সদায় থাকিবা। আমি নতুন এটা জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। ভগৱানক আমি আগত সাক্ষী কৰি এনেদৰে আমি নতুন জীৱন আৰম্ভ কৰিম। সঁচাকৈ জানমণি, আজি পৃথিৱীৰ সকলোতকৈ সুখী মানুহ যেন লাগিছে মোৰ নিজকে। কাৰণ আজি তুমি মোৰ কাষত আছা। চিৰদিনৰ বাবে তুমি মোৰ ওচৰলৈ আহিলা। ইয়াতকৈ কি লাগে কোৱাচোন? আমি দুই এখন নতুন জীৱন আৰম্ভ কৰিম। ব'লা, এতিয়া আমি ইয়াত কথা পাতি থাকিলে আমাক আকৌ ৰাজাদাহঁতে লগ পাবহি পাৰে। ব'লা, আমি এতিয়া বহু দূৰলৈ গুচি যাওঁগৈ। আমাক যেনেকৈ কাকলিয়ে কৈছে তেনেকৈ কৰিব লাগিব। তাই হয়তো পিছত আমাক সহায় কৰিব। এতিয়া ব'লা, আমি আমাৰ নিজৰ লক্ষ্যস্থানলৈ যাওঁ। আমি যাওঁ। তহঁতি কি ভাবিছিলি হা? এই বিক্ৰমজিতৰ চকুত ধূলি দি তহঁতি সাৰি যাম বুলি ভাবিছিলি? আৰে তই জানমণিক পলুৱাই আনিবলৈ আহ। যিজনী ছোৱালীক মই বিয়া পাতিম বুলি ভাবি থৈছোঁ, সেইজনী ছোৱালীক। জানমণি, তুমি চিন্তা নকৰিবা, ই আমাক একো কৰিব নোৱাৰে। ৰুবুলা, কি হ'ব এতিয়া? ইমান আশা আৰু সপোনবিলাক লৈ আমি দুই ওলাই আহিছিলোঁ, আৰু এই অসুৰটো যাই আমাৰ সন্মুখত ওলাব। মই সপোনতো ভবা নাছিলোঁ। কি হ'ব ৰুবুলা, এতিয়া কি হ'ব? তুমি কিবা এটা কৰা ৰুবুলা। তুমি চিন্তা নকৰিবা জানমণি, ইয়াক মই তোমাক কেতিয়াও নিবলৈ নিদিওঁ। মই আছোঁ তোমাৰ লগত। ভালে ভালে তই আমাৰ ৰাস্তাৰ পৰা আঁতৰ হ, নতুবা তই ভালদৰে জানা তোৰ কি অৱস্থা হ'ব। কাক দম দিব আহিছ? তই আমাৰ ছাৰক তই দম দিছ? আমাৰ ছাৰ হ'লে চবেই ভয় কৰি থাকে। তই ছাৰক তেনেকৈ দম নিদিবি। আৰু জানমণি আমাৰ ছাৰৰ লগতে বিয়া হ'ব, তোৰ লগত নহয়। তোৰ যদি মৰিবলৈ মন নাই তই ইয়াৰ পৰা গুচি যা, নতুবা ছাৰে তোক কাটি মাৰি পেলাব। কৈ দিলোঁ হ'লে। মোৰ মৰিবলৈ ভয় নাই। মাৰিবলৈ মন আছে যদি মাৰ, কিন্তু জানমণিক মোৰ পৰা আঁতৰাই আনিবলৈ কেতিয়াও নিদিওঁ তহঁতক। ৰুবুলা, তুমি গুচি আহা। ইহঁতি নতুবা তোমাক মাৰি পেলাব। গুচি আহা। আৰে জানমণি, কি ধেমালি কৰি আছা সৰু ল'ৰা ছোৱালীৰ নিচিনা? মোৰ গাড়ীত উঠাকে ব'লা, মই তোমাক লৈ যাম। তই যিমানেই নকওঁ কিয়, মই তোৰ লগত কেতিয়াও বিয়া নহওঁ। মোৰ খং লাহে লাহে উঠি আহিছে, আৰু জানই তই মোৰ খং উঠিলে মই কি ৰুদ্ৰৰূপ ধৰিব পাৰোঁ। এতিয়া তহঁত দুইটাকে ইয়াতে মই চাফা কৰি দিব পাৰোঁ। ভালে ভালে কৈছোঁ, তই মোৰ লগত ব'ল। ইয়াৰ লগত তোক মই কেতিয়াও যাবলৈ নিদিওঁ। তোৰ ককাইৰে মোৰ পৰা বহুত টকা ইতিমধ্যে লৈ গৈছে, আৰু তোক মই ইয়াৰ লগত যাব দিম? ভালে ভালে কৈছোঁ, জানমণিৰ হাত এৰি দে। তোৰ ইমান সাহস, তই জানমণিৰ হাতত ধৰিছ? হে ভগৱান, কি হ'ব এতিয়া? মই কেনেকৈ ৰুবুলাক ৰখাওঁ এতিয়া? আৰু এইটোৱে যিডালহে বন্দুক লৈ আহিছে, কেনেবাকৈ যদি ৰুবুলাক মাৰি পেলাই, মই ক'লৈ যাওঁ? কি কৰোঁ এতিয়া? ভালে ভালে কৈছোঁ, আমাৰ সন্মুখৰ পৰা আঁতৰি দে, নতুবা তোক আৰু পিটিম মই। আৰে তই মোক পিটিবি হা? তই মোক পিটিবি? আজি তই বন্দুকৰ গুলি খাবলৈ সাজু হ। তেনেহ'লে আজি তই মৰিবি মোৰ হাতত। ৰৈ নাথাকিব, মাৰি দিয়ক, যাতে ই জানমণিক লৈ যাব নোৱাৰে কেতিয়াও। নাই, ৰুবুলাক একো নকৰিব আপুনি। ৰুবুলাক একো নকৰিব। মই আপোনাক ভৰি থৈছোঁ মই। নাই, মই ইয়াক এৰি দিয়াত নাই। মোক জোকাই লৈছিলিতো,
ইয়াৰ ফল তই পাবই লাগিব। মই ৰুবুলক কৰিবলৈ নিদিওঁ। ৰুবুলদা মৰাৰ আগতে তই মোক মাৰিব লাগিব। মা, তোৰ যদি ইমান সাহস আছে আমাৰ দুইটাকে মাৰি পেলা তই, তথাপিও মই তোৰ লগত কেতিয়াও নাযাওঁ মই। ঠিক আছে তেনেহ'লে, তই মোৰ লগত নাযাওঁতো, তেতিয়াহ'লে তই মৰিবলৈ সাজু হ। মোৰ যেতিয়া তই হ'ব নোৱাৰিলি, তোক বেলেগ আৰু মই হ'বলৈ কেতিয়াও নিদিওঁ। জানমণি নামাৰিব ছাৰ। জানমণি মৰি গ'লে আপোনাৰ কি হ'ব? আপুনি কাক বিয়া কৰাব? এনেকৈ নকৰিব ছাৰ। জানমণি যেতিয়া মোৰ হ'ব নোৱাৰিলে, মই বেলেগৰ লগতো কেতিয়াও সুখী হ'ব নিদিওঁ। এইটো অসম্ভৱ, ইম্পচিবল। গতিকে ইহঁত দুটা মোৰ হাতত মৰিবই লাগিব আজি। এয়া কি হ'ল? মই মাৰিছিলোঁ কাক আৰু মৰিলেহি কোন? এইটো আকৌ ক'ৰ পৰা ওলালহি? দাদা আপুনি কিয় এনেকুৱা কৰিলে? তই ঠিকেই কৈছিলি ভণ্টি। মই তোৰ দাদা হোৱাৰ যোগ্য নাই। মই তোক আচলতে বিয়া দিবলৈ নহয়, মই তোক বিক্ৰী কৰি দিবলৈহে ওলাইছিলোঁ। এই ঔষধৰ হাতত, যিয়ে তোক আজি মৃত্যুৰ মুখলৈ নিব বিচাৰিছিল। সি তোক প্ৰকৃততে ভাল পোৱা নাছিলোঁ ভণ্টি। মই আজিহে গম পালোঁ মই বৰ ডাঙৰ ভুল কৰিলোঁ। মই তোৰ দাদা হোৱাৰ যোগ্য নাই অ' ভণ্টি। মই বৰ ডাঙৰ ভুল কৰিলোঁ। টকাৰ লোভত পৰি মই তোক বিক্ৰী কৰি দিবলৈ ওলাইছিলোঁ এই ঔষধৰ হাতত। কিন্তু মই গম পালোঁ ভণ্টি, তই এই সুৰটোলৈ গ'লে কেতিয়াও সুখী হ'ব নোৱাৰিবি ভণ্টি। আজি মই মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰিলোঁ ভণ্টি। তই ৰুবুলৰ লগতে বিয়া হবি ভণ্টি। ৰুবুল বহুত ভাল ল'ৰা। সি তোক সুখত ৰাখিব ভণ্টি। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। ৰুবুল মোৰ ভণ্টিক তুমি সুখত ৰাখিব পাৰিবানে? মোক কথা দিয়া তুমি। দাদা আপুনি এতিয়া কি কৈছে এইবিলাক? সেইবোৰ পিছতো হ'ব। আপোনাক সোনকালে ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ব'লক। দাদা আপোনাৰ অৱস্থাটো বহুত বেয়া। নাই দাদা, তোক আমি মৰিবলৈ দিব নোৱাৰো দাদা। আমি তোক ডক্টৰৰ ওচৰলৈ লৈ যাম ব'ল। নালাগে ভণ্টি, এতিয়া মই ডক্টৰৰ ওচৰলৈ গ'লেও মোৰ একো লাভ নহ'ব। মুঠতে মই শান্তিত মৰিব পাৰিম এতিয়া। মই যি ভুল কৰিছিলোঁ তাৰ যেন মই ইয়াৰ ফল পাইছোঁ। তই মোক ক্ষমা কৰি দিবি ভণ্টি। তই মোক ক্ষমা কৰি দিবি। নাই দাদা, তই আমাক এৰি যাব নোৱাৰ দাদা। তই আমাক এৰি যাব নোৱাৰ। তহঁত দুটা সুখী হৈ থাকো ভণ্টি। মই যাওঁগৈ ভণ্টি। মা দেউতাক তহঁতি চাবি অ' ভণ্টি।